ধুবুৰীত ৰকিবুল হুছেইনৰ বিজয়ে অশনি সংকেত নমাই আনিছে জাতীয় জীৱনলৈ। 10 লাখ ভোটৰ ব্যৱধানত ৰকিবুল হুছেইন জয়ী হলেও নামনি আৰু মধ্য অসমৰ জনগাঁথনিৰ পৰিৱৰ্তনে ভাবুকি আনিছে অসমৰ জাতীয় জীৱনলৈ। ৰকিবুল হুছেইনৰ জয়ৰ পাছতে নামনি অসম, মধ্য অসম, উত্তৰ অসমত অসমীয়াৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰৰ ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে। ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ। আমি ইলেকশ্যনত ঠিক আছে, কোনোবা জিকিব কোনোবা হাৰিব, কিন্তু নামনি, মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই। নিৰ্বাচনৰ পাছত একাংশই হিচাপ নিকাচ কৰে, কোন কোন সমষ্টিত বিজেপি জিকিছে নে কোন কোন সমষ্টিত কংগ্ৰেছ জিকিছে। কিন্তু এটা সমষ্টিত 10 লাখ ভোটত হিন্দু লোকৰ এটাও ভোট নোপোৱাকৈ কংগ্ৰেছ জয়ী হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে, এজিপি জিকিলে, কংগ্ৰেছ জিকিলে। মোৰ হিচাপটো তাতে নাথাকে। আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট, আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে, কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া। গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান। নগাঁও লোকসভা সমষ্টিত হিন্দু অধ্যুষিত সমষ্টিত বিজেপিয়ে অগ্ৰগতি লাভ কৰিলে যদিও বহুকেইটা সমষ্টিত অত্যধিক ভোট লাভ কৰিলে কংগ্ৰেছে। লাহৰীঘাট, ধিং, ৰূপহী, চামগুৰি সমষ্টিত 2 পৰা 2.5 লাখ ভোট কংগ্ৰেছে লাভ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ সমাজ জীৱনলৈ প্ৰত্যাহ্বান অহাৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছে 4 লাখ ভোট লাভ কৰিলেও মুছলমান অধ্যুষিত অঞ্চলতহে কংগ্ৰেছে ভোট লাভ কৰা বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে, কিন্তু লাহৰীঘাট, ধিং, ৰূপহী আৰু চামগুৰি 4টা সমষ্টি 2-2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে। তাৰমানে অলপ অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে। আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে, মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে, কিন্তু ভোটটো ক'ত পাইছে? গৰৈমাৰী, টোপামাৰী, এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো সোণতলী মুছলমান অধ্যুষিত অঞ্চল, তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে। বাকী গোটেই সমষ্টিত কিমান পাইছে? 10-12 হাজাৰ ভোট। দলগাঁও সমষ্টিত কংগ্ৰেছে 1 লাখৰ পৰা 1.5 লাখ ভোট লাভ কৰে। পাকা বেগবাৰীত 1,30,000 পৰা 1.5 লাখ ভোট কংগ্ৰেছে লাভ কৰাৰ পাছত প্ৰকৃততে সাম্প্ৰদায়িকতা ক'ত আছে বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ, 2.5 লাখ, 1,80,000 ভোট। পাকা বেগবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট। তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে? আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে? আমাৰ হিন্দু পুলিং বুথত যাওক, ভোটটো চবকে ভগাই দিছে, ক'ৰবাত বিজেপিকো দিছে, ক'ৰবাত কংগ্ৰেছকো দিছে, ক'ৰবাত এজিপিকো দিছে, কিন্তু আনফালে আপোনালোকে চাওক যে একেধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল,
ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো সমাজৰ বাবে ই এটা অশনি সংকেত দিছিল। যদি মুখ্যমন্ত্ৰীয়ে দাবী কৰা ধৰণে নামনি মধ্য আৰু উত্তৰ অসমত জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে তেন্তে অনাগত সময়ত অসম আৰু অসমীয়াৰ ভৱিষ্যত জীৱন বিপদাপন্ন। লক্ষীপুৰৰ পৰা সাইফুল ইছলাম, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।